So yeah, hi, hello, namaskar, welcome back to my YouTube channel guys, HS227 Vlogs. तो আজি তো 28 তাৰিখ সোমবাৰ তো আমাৰ বাবা তিলকীনাথ টেম্পলত আজিও ভোগ লাগি আছে সঞ্জীৱ দাহতে বনাই আছে তো আপোনালোকক মই যাই দেখাম আজি বাৰু মই বনাব নোৱাৰিলো তো মই ছাৰ এজনৰ লগত মানে আপোনাৰ কামাখ্যা মন্দিৰ আহিছো তো বৰ্তমান কামাখ্যা মন্দিৰৰ ভিডিঅ' এটা আপলোড কৰিছো চাই ল'ব ভাল লাগিলে নিশ্চয় লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু কমেন্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব তো এয়া আৰু তো যাই পেলাই আপোনালোকক ভিডিঅ' দেখাই আছো মন্দিৰৰ আমাৰ বাবা তিলকীনাথ টেম্পলৰ ভিউ দেখাই আছো তো এনেদৰে সাপোৰ্ট কৰি যাওক আৰু ভিডিঅ'বোৰ শেষলৈ নিশ্চয় চাই দিব এবাৰলৈ কমেন্ট দিবলৈ নিশ্চয় নাপাহৰিব শেয়াৰ কৰি দিব থ্যাংক ইউ গাইস হৰ হৰ মহাদেৱ এয়া গাইস ফাইনালি মন্দিৰত আহি গৈছে সব সৰু সৰু পোৱালিবিলাক আহিছে বিৰাট মৰম লগা সব হৰ হৰ মহাদেৱ ভোগ লগাই দিছে গাইস পোৱালি বহুতবিলাক আহিছে আজি চাই লওক শাওন মাহৰ আজি 28 তাৰিখ গাইস এইবিলাক ওপৰত বহি আছে আৰু বাকি তলত দেখাই আছো আপোনালোকক হৰ হৰ মহাদেৱ গাইস চাওক বিকাশে এখন কলপাত লৈছে মানে এতিয়া ভোগখিনি মিলাই দিও ভোগ হৈ গৈছে তো পোৱালিবিলাক গোটেইবিলাক সৰু ল'ৰা ছোৱালীবিলাক আহিছে তো সবকে মিলাই দিম আৰু কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব গাইস আৰু ভাল লাগিলে নিশ্চয় লাইক কৰি দিব শেয়াৰ কৰি দিব কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব হৰ হৰ মহাদেৱ বাবা তিলকীনাথ হৰ হৰ মহাদেৱ নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ এয়া চাওক গাইস ফাইনেলি আমাৰ ভোগটো হৈ গ'ল তো এইফালে পোৱালিবিলাকে খাই আছে চাই লওক শাওন মাহৰ আজি 28 তাৰিখ আৰু এইবিলাক ওপৰ বাকীবিলাকতো ওপৰত আছে আৰু ইয়াত তিলকীনাথ মন্দিৰৰ দৃশ্য গাইস আমাৰ ভাল লাগিলে নিশ্চয় লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব গাইস হৰ হৰ মহাদেৱ এয়া হৰ হৰ মহাদেৱ গাইস চাওক বাচ্চা বহুতবোৰ আছে মানে আমাৰ স্পেচ অলপ কম ন তো এইবিলাক আমি বনোৱাৰ কাৰণেহে এইফালে যিমান আছে সব গোটেইবোৰ লেডিজ আৰু ইয়াতে কেইটামান ল'ৰা লেডিজো আছে এটা এটা সৰু ছোৱালী বাকী এইবিলাক ল'ৰা এতিয়া গাইছ এইটো হৈছে ছেকেণ্ড বেচ চাই লওক এইটো বেচত মানে চব ল'ৰা আৰু এতিয়া গাইছ চাওক এইটো ছেকেণ্ড নম্বৰ বেচ আৰু ইমানখিনি ল'ৰা আছে মানে প্লেট শেষ হৈ গৈছিলে গাইছ এতিয়া আনিব দিলোঁ আৰু আনিলে এতিয়া হৰ হৰ মহাদেৱ গাইজ ফাইনেলি আজি আমাৰ ভোগ লগোৱা কমপ্লিট হৈ গ'ল ভোগ মানে বাচন চাচন ধোৱা ক্লিয়াৰ এতিয়া মানে অলপমান ভোগ আছে সঞ্জয় সঞ্জীৱ দা এইফালে আজি গাইজ মিথুন আহিছে আমাৰ দোষ পাৰ্টনাৰ আস্তাই বাজি 11 দিনৰ মূৰত ভোগ লগা 11 দিন আহিছে 11 দিন পিছত আহি পাইছে আজি আহিফালে পকৰীটো আছে হৰ হৰ মহাদেৱ কৈ দিয়া হৰ হৰ মহাদেৱ এয়া গাইজ হৰ হৰ মহাদেৱ নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ शंभो 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 हलो निरंजन हर हर महादेव गाइस